মিত্ৰতাক লৈ গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ অব্যাহত আছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দুয়োগৰাকী সভাপতিৰ মাজত অব্যাহত এই বাকযুদ্ধ। অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম নাজানে, মিত্ৰতাৰ সংস্কৃতি অখিল গগৈয়ে শিকিব লাগে, এনে মন্তব্যৰে অখিল গগৈক সমালোচনা গৌৰৱ গগৈ। ইয়াৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয়, মিত্ৰতা চূড়ান্ত হ'লেহে কংগ্ৰেছক সমালোচনা কৰা বন্ধ হ'ব। মিত্ৰতা নোহোৱালৈকে ৰাজনৈতিক দলৰ মাজত সমালোচনা থাকিবই। সেয়ে কংগ্ৰেছে মিত্ৰতাক লৈ অন্য দলসমূহৰ সৈতে সোনকালে সহমতত উপনীত হোৱাটো প্ৰয়োজন। মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। কিন্তু তেওঁলোকৰ কিছুমান নেতাৰ যিবিলাক কথা বাৰ্তা, যেনেকৈ ধৰক সেইদিনা অজিত ভূঞা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াহঁতে ক'লে যে নহয় মানে কংগ্ৰেছে সোনকালে স্থিতিটো স্পষ্ট কৰি দিব লাগে যে তেওঁলোকে বিজেপি বিৰোধী সংগ্ৰামত তেওঁলোক আহিবনে নাই। লগে লগে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই খুব ডাঙৰকৈ ৰিয়েক্ট কৰি দিলে। তো গতিকে এই ধৰণৰ কাণ্ডবিলাক চলি আছে। সেইকাৰণে মই ভাবোঁ যে যেতিয়ালৈকে আচলতে কংগ্ৰেছ দলৰ লগত এটা ইউনিটিৰ সিদ্ধান্ত নহ'ব, তেতিয়ালৈকে এনেকুৱা ধৰণৰ কথা বাৰ্তা চলি থাকিব। সেইকাৰণে অতি সোনকালে কংগ্ৰেছ দলে একতাৰ কথাটোৰ সিদ্ধান্ত ল'ব লাগে। MP ইলেকশ্যনৰ সময়ত, লোকসভাৰ নিৰ্বাচনৰ সময়ত মই কিমান কষ্ট কৰি গৌৰৱ গগৈৰ কাৰণে কাম কৰিছিলোঁ, ৰাইজৰ দলে কিমান কষ্ট কৰি প্ৰদ্যুৎ বৰদলৈ কাৰণে কষ্ট কৰিছিলোঁ, ৰকিবুল হুছেইনক জিকাবৰ কাৰণে কিমান কষ্ট কৰিছিলোঁ। সেই সময়ততো আমাৰ কোনো ডিফাৰেঞ্চ নাছিল। তাৰপাছত কংগ্ৰেছ নিজে গুচি গৈছিলে। এতিয়া আকৌ যদি কংগ্ৰেছ আহি যায়, আকৌ আমাৰ ডিফাৰেঞ্চটো নাইকিয়া হৈ যাব। তেতিয়া আৰু আমাক কোনেও কাকো ক'ব নালাগে যে তুমি এনেকৈ নক'বা, এনেকৈ কোৱাবা, এনেকৈ নক'বা। যিদিনাই কংগ্ৰেছে এলায়েন্সৰ সিদ্ধান্ত ল'ব, সেইদিনাৰ পৰা আমাৰ ভিতৰত একতা চিৰস্থায়ী হৈ পৰিব, একতা সাংঘাতিক ধৰণে ঠিক হ'ব, আৰু সেইদিনাৰ পৰা আমি ইজনে সিজনক কথা কোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰিম। কিন্তু যেতিয়ালৈকে কথাটো একেবাৰে সিদ্ধান্ত এটা নহয়, কেতিয়াবা মাজে মাজে উত্তৰ দিবলগীয়া হয়। গতিকে সেইটো দুৰ্ভাগ্যজনক। কংগ্ৰেছে সোনকালে সিদ্ধান্ত ল'লে এইটো অৱস্থা নাইকিয়া হ'ব আৰু আমি সকলোৱে সমিল মিলেৰে বিজেপিক হৰুৱাবলৈ আগবাঢ়ি যাব পাৰিম।